আমগুৰিত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ নামত বিসংগতিৰ অভিযোগ। আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰুৱালী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ নামত বিসংগতিৰ অভিযোগ। এজন বিশেষভাৱে সক্ষম লোকৰ যোৱা 2 বছৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ নামত লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বৰুৱালী গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ নিবাসী সহদেৱ ৰায়ৰ যোৱা 2 বছৰে প্ৰধানমন্ত্ৰী আৱাস গৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল। 2টাকৈ বছৰ পাৰ হৈ যোৱাৰ পাছতো গৃহটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত এতিয়া ঘৰৰ কাষৰ আত্মীয়ৰ ঘৰতেই নিশা কটাব লগা হৈছে বিশেষভাৱে সক্ষম সহদেৱ ৰায় নামৰ লোকজনে। স্থানীয় লোকৰ লগতে সহদেৱ ৰায়ে গৃহটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিবলৈ জিলা আয়ুক্তক আহ্বান জনায়। শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয়। নহয় মানে অনিমা ঘাট লৈছিলে এই কণ্টেক্ট লৈছিলে বোলে মানে তেতিয়া আহিছিলে বোলে মাঘ বিহুৰ ভিতৰত তোমাৰ ঘৰ হৈ যাব। এইফালে 2 বছৰ পাৰ হৈ গ'ল। পইচাটো আপোনাৰ একাউণ্টতে সোমাই? কেনেকৈ নিলে পইচাটো সি মানে মোক কণ্টেক্ট লৈছিলে। কণ্টেক্ট লৈছিলে মানে সি পইচাটো টিপা মাৰে আৰু ৰিচিপ্টটা নঙন বেড়াই থৈ দিয়ে। এই পইচাটো উঠাই লৈ গৈছে চব। ঘৰটো হোৱা নাই এতিয়া? নাই। থাকিবলৈ অসুবিধা নহয়? অসুবিধা হৈছে মোৰ কৈ আমি লাগো তাক আজি বনাম আজি যাম কালি যাম অহাই নাই। যেনে তেনে গৈ এই টিমটো লগালে। হয়, মই আছোঁ বৰলী গাঁও পঞ্চায়তৰ আমাৰ নামটি বঙালী গাঁৱত 1 নং ৱাৰ্ডত। ইয়াত আমাৰ শাৰীৰিকভাৱে অক্ষম এজন ব্যক্তি আছে আমাৰ সহদেৱ ৰায় বুলি। তেখেতে চৰকাৰৰ ফালৰ পৰা আৱাস ঘৰ এটা পাইছিলে, 2 বছৰ পূৰ্বে পাইছিলে, কিন্তু ঘৰটো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিলে। কিন্তু ইয়াত কি বিসংগতি আছে কি নাই আমি আজি সেই গম পালোঁ যে ইয়াত অনিমা ঘাটৰা বুলি এজন মহিলা এগৰাকী আছিলে। তেওঁ সম্পূৰ্ণ ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে দায়িত্ব বহন কৰিছিলে, কিন্তু তেওঁ ঘৰটো কিহৰ কাৰণে নিৰ্মাণ কৰিব নোৱাৰিব নাজানো। কিন্তু আমি আমাৰ সহদেৱ ৰায়ক আমি সোধা পোছা কৰাত তেওঁ এটা কথা কৈছে যে মোৰ ওচৰত আহে তেওঁলোকে টিপ চহি লৈ যায় আৰু পইচাটো উলিয়াই তেওঁলোকে ঘৰটো নিৰ্মাণ কৰিছে বুলি কয়। কিন্তু আজি 2 বছৰ হৈ গ'ল কিন্তু ঘৰটো সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু বৰ লাজৰ কথা, বিশেষভাৱে আমাৰ শাৰীৰিকভাৱে অক্ষম থকা ব্যক্তিজনৰ ঘৰটো যদি এনেকুৱা ধৰণৰ আধাখনীয়া হৈ থাকে এইটো বৰ লাজৰ কথা। মই পঞ্চায়তৰ বিষয়ববীয়াসকল আছে আৰু ছেক্ৰেটাৰী আছে, তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিম যে আপোনালোকে চোৱা চিতা নকৰিলে নেকি যে এই ঘৰটো যদি সম্পূৰ্ণ হৈ নুঠিলে? আপোনালোকে ঘৰটো দিলে ঠিকে আছে, আপোনালোকে দিলে ঠিকে আছে, কিন্তু ঘৰটো যদি সম্পূৰ্ণ নুঠিলে তদন্ত কিয় নকৰিলে? গতিকে আমি অসম স্থায়ী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এষাৰ কথা অলপ ক'ব বিচাৰিম বিভাগীয় কৰ্তৃপক্ষসকলক, অতি শীঘ্ৰে এই যে বিশেষভাৱে অক্ষম যিজন ব্যক্তি তেওঁ আবণ্টিত ঘৰটো সম্পূৰ্ণ হৈ উঠিব লাগিব। আৰু যদি তেওঁলোকে ঘৰটো সম্পূৰ্ণ কৰি নুঠে কিন্তু আমি বিহিত ব্যৱস্থা আমি নিজে ৰাইজে আমি ল'বলৈ কিন্তু বাধ্য হ'ম। খণ্ড উন্নয়ন বিষয়ৰ ভূমিকা আৰু আমি বিশেষকৈ এটা কথা ক'ম, বিশেষকৈ খণ্ড উন্নয়ন বিষয়ে যি আমাৰ আমগুৰি উন্নয়ন খণ্ডৰ বিষয়ে আছে তেখেতৰ দায়িত্ব আছিলে এই ঘৰটো চোৱা চিতা কৰা, কিন্তু তেওঁ সম্পূৰ্ণ চকু মুদি বহি আছে। কিন্তু ঘৰ ক'ত নিৰ্মাণ হৈছে নহৈছে, ৰাইজৰ টকা কোনে সৰকাৰি লৈ গৈছে, কিন্তু সেইবিলাক তেওঁলোকে চোৱা চিতা কৰা নাই। বৰ লাজৰ কথা। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।